মই মুছিনা বেগম চাচ মিষ্টাৰ বৃত্তিৰ অষ্টম শ্ৰেণীৰ এগৰাকী ছাত্ৰী। আজি মই আপোনালোকৰ সন্মুখত অসমীয়া ভাষাৰ বাক্যৰ সম্পৰ্কে আলোচনা কৰিম। যদি কিবা ভুল ত্ৰুটি হয় ক্ষমা কৰিব। আপোনালোকে জানেনে বাক্য কাক কয়? বাক্য হৈছে দুই বা ততোধিক শব্দ লগ লাগি এটা সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰাকে বাক্য বোলে। সাধাৰণতে আমি অৰ্থ অনুসৰি বাক্য ৭টা ভাগত ভাগ কৰিব পাৰোঁ। সেইবোৰ হ'ল নিৰ্দেশাত্মক বাক্য, প্ৰশ্নবোধক বাক্য, ইচ্ছাবাচক বাক্য, আজ্ঞাবাচক বাক্য, খণ্ডবাচক বাক্য, ভাগবোধক বাক্য আৰু সম্ভাব্যবোধক বাক্য। নিৰ্দেশাত্মক বাক্য হৈছে সাধাৰণভাৱে মনৰ ভাৱ প্ৰকাশ কৰা বাক্যক নিৰ্দেশাত্মক বাক্য বোলে। নিৰ্দেশাত্মক বাক্যক আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ। সেইবোৰ হ'ল অস্থাৰ্থক আৰু নস্থাৰ্থক। অস্থাৰ্থক হৈছে স্বীকাৰ হয় সম্ভৱ হোৱা বাক্যক অস্থাৰ্থক বোলে। নস্থাৰ্থক হৈছে অস্বীকাৰ নহয় অসম্ভৱ আদি বুজোৱা বাক্যক নস্থাৰ্থক বোলে। সাধাৰণতে গঠন অনুসৰি বাক্যক আমি তিনিটা ভাগত ভাগ কৰিব পাৰোঁ। সেইবোৰ হ'ল সৰল বাক্য, যৌগিক বাক্য আৰু মিশ্ৰ বা জটিল বাক্য। সৰল বাক্য হৈছে যি বাক্যত এটা কৰ্তা আৰু এটা সমাপিকা ক্ৰিয়া থাকে সেইটো বাক্যক সৰল বাক্য বোলে। যৌগিক বাক্য যি বাক্যত দুটা বা ততোধিক সৰল বা মিশ্ৰ বাক্য যোগ হৈ সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰে তাকে যৌগিক বাক্য বোলে। জটিল বা মিশ্ৰ বাক্য হৈছে যি বাক্যত এটা প্ৰধান বাক্যৰ উপৰিও আৰু এটা অপ্ৰধান বাক্য লগ লাগি সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰে তাকে জটিল বা মিশ্ৰ বাক্য বোলে। আমি এতিয়া বাক্যৰ পৰিৱৰ্তন কৰিম। সৰল বাক্যৰ পৰা যৌগিক বাক্য কেনেকৈ নিব লাগে। উদাহৰণস্বৰূপে সৰল বাক্যত দিয়া আছে পৰিশ্ৰম কৰিলেহে উন্নতি কৰিব পাৰিবা। এইটো আমি যৌগিক বাক্যত দিলে পৰিশ্ৰম কৰিব তেনে উন্নতি কৰিব পাৰিবা। যৌগিক বাক্যৰ পৰা জটিল বাক্যত লওঁ। যৌগিক বাক্যত দিয়া আছে দেউতাৰাৰ কথা শুনিবা তেহে বিপদত নপৰা। জটিল বাক্যত নিলে যদিহে দেউতাৰাৰ কথা শুনা তেতিয়াহ'লে বিপদত নপৰা। যৌগিক বাক্যৰ পৰা সৰল বাক্যত নিলে যৌগিক বাক্যত এটা বাক্য দিয়া আছে হম দৰিদ্ৰ কিন্তু মেধাৱী। সৰল বাক্যলৈ নিলে হেম দৰিদ্ৰ হ'লেও মেধাৱী। জটিল বাক্যৰ পৰা যৌগিক বাক্যত নিলে যদি তুমি আহা তেতিয়াহ'লে মই যাম। এইটো যৌগিক বাক্যত নিলে তুমি আহিবা আৰু মই যাম। থেংক ইউ।